হয় নমস্কাৰ, মই হিৰণ্যই আপোনালোকক অসমৰ বাটেঘাটে চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আজি মই জনাম আপোনালোকক ঐতিহাসিক দ্বাৰা তেতেলী দুজোপাৰ তলত বতাহী গোসানীৰ উৎসৱ উদযাপন কৰা হয়। আৰু 2012 চনৰে অক্টোবৰ মাহত ৰিংকু ডেকা, শিলসতী মন্দিৰৰ কাষৰ ৰিংকু ডেকাই ইয়াত নৈবেদ্য প্ৰদান কৰিছিলে। আৰু তাৰপিছত তেতিয়াই বিহুভাঙা ৰাইজক জনাইছিল যে ইয়াত বতাহী গোসানীয়ে স্থান লৈছে। আৰু তেতিয়াৰ পৰা পহিলা বহাগৰ দিনাখন ইয়াত বতাহী গোসানীৰ উৎসৱ উদযাপন কৰা হয়। আৰু এই ৰজাদিনীয়া দৌলৰ ভেটি বতাহী থানৰ স্মৃতি সংৰক্ষণ কৰিবলৈ স্থানীয় বাইদেউ হিন্দুগোপা বিহুভাঙা MV স্কুলৰ অৱসৰী শিক্ষয়িত্ৰী ৰেৱতী দেৱী আৰু স্বামী সৰ্বেশ্ব শৰ্মাৰ পৰিয়ালবৰ্গই পিতৃ মাতৃ সুৱৰ্ণত ধুনীয়াকৈ গ্ৰিল খুৱাই পকী কৰি এইটো বনাই দিয়ে। আৰু তেতিয়াৰ পৰাই বিহুভাঙাৰ এই পৰিৱেশটো, তেতেলীজোপাৰ এই পৰিৱেশটো আৰু বতাহী থানৰ এই পৰিৱেশটো ভাল লগা হয়। আৰু এতিয়া ক্ৰমান্বয়ে ইয়াৰ ভক্তৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈছে আৰু এটা ভাল লগা পৰিৱেশ হৈছে। আৰু এই বিহুভাঙা দলৰ ঐতিহাসিক পৰম্পৰা ধৰি ৰাখিবলৈ সক্ষম হৈছে হিন্দুগোপা মুক্তিদায়িনী সংঘৰ সকলো সদস্য। আৰু সেয়ে এই হিন্দুগোপাৰ মুক্তিদায়িনী সংঘৰ সকলো সদস্যই উদযাপন কৰি আহিছে প্ৰতি বছৰে বিহু সন্মিলন। আৰু এই বিহু সন্মিলনৰ দ্বাৰা এটা বাৰ্তা প্ৰদান কৰি আহিছে এই বিহুভাঙৰ এটা ঐতিহ্য তথা ইয়াৰ বৈশিষ্ট্যবোৰ ধৰি ৰাখিবলৈ সক্ষম হৈছে। আহক আমি উপভোগ কৰোঁ বিহুভাঙা দলৰ সৌন্দৰ্য ভৰা এটা পৰিৱেশ। আৰু এটা কথা মাজতে কৈ থওঁ, আমি যিহেতু এই বিহুভাঙা দলৰ পৰা বিহুটো শেষ হয়, গতিকে এটা বেয়া লগা পৰিৱেশো হয়। কাৰণ ইমান ধুনীয়া উৎসৱ এটা বা বছৰকৰ কাৰণে শেষ হ'ব, আজিৰ পৰা বিহু শেষ হ'ব যিহেতু, গতিকে অলপ বেয়া লাগিও থাকে। কাৰণ আমি যিহেতু বিহু খেদি থাকোঁ বা বিহু মাৰি থাকোঁ গাঁৱত, গতিকে আজিৰ পৰা বিহু সামৰণি পৰে। গতিকে এটা বছৰলৈকে আকৌ বিহু আমি দূৰলৈকে পঠিয়াব লগা হয়। মুকলি বিহুবোৰ হৈ থাকে যদিও এই বিহুটো আমাৰ গাঁৱলীয়া যিটো বিহু আছে, সেই বিহুটো আজিৰ পৰা শেষ, সেইটো এটা মনত দুখো লাগি থাকে। তথাপিও এই বিহুভাঙাৰ এটা যিহেতু বিহুভাঙা দলেই আমাৰ শেষ সীমা, গতিকে আজিৰ পৰা আমাৰ বিহু শেষ হ'ব। গতিকে এই বিহুভাঙাতে আমি বিহু শেষ কৰিলোঁ।